মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 8ৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জলীয় পদাৰ্থই দেশ আৰু দেশৰ দ্ৰব্য। তো তোমালোকে খালী ঠাইত কি লিখিবা? এচিড, খাৰ আৰু লৱণ। এই তিনিটা খালী ঠাইত এই তিনিটা হ'ব। তাৰপিছত কোৱেশ্চন খ দিয়া আছে দ্ৰব্য এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে দেশ ক্ৰিয়াৰ সৃষ্টি কৰে। তোমালোকে উত্তৰত লিখিবা ৰাসায়নিক। খালী ঠাইত কি লিখিবা? ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত কোৱেশ্চন গ দিয়া আছে কপাৰ সালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলেই বেটাৰীৰ দেশ মেৰুৰ লগত সংযোগ কৰা পাতত ওপৰত তামৰ লেপ কৰিব। তো ইয়াৰ উত্তৰত বা খালী ঠাইত কি লিখিবা? তোমালোকে ঋণাত্মক। তাৰপিছত কোৱেশ্চন ঘ দিয়া আছে বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক দেশ বোলে। উত্তৰত তোমালোকে বা খালী ঠাইত কি লিখিবা? বিদ্যুৎ লেপন। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব্য এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে? তো তোমালোকে এইটো কোৱেশ্চন পৰীক্ষাত আহিলে এনেদৰে লিখিবা যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব্য এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম। তো তোমালোকে কাৰণটো কি লিখিবা? যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰৱত সুমুৱাই দিয়া হয় ই দ্ৰৱৰ মাজেৰে বিপৰীত সম্পূৰ্ণ কৰে। বৰ্তনী সম্পূৰ্ণ হ'লেই বিদ্যুৎ চলিত হয়। বিদ্যুৎ চলিত হ'লেই তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক খালৰ বিক্ষেপণ ঘটায়। তাৰপিছত 3 নম্বৰ কোৱেশ্চনত দিয়া আছে তিনিবিধ জলীয় পদাৰ্থৰ নাম লিখা। জীৱৰ চিত্ৰ 14.9 তোমাৰ বহীত 14.9 যিটো চিত্ৰ দিয়া আছে চিত্ৰ দেখুওৱা ধৰণেই পৰীক্ষা কৰিলেই চুম্বক খলাৰ বিক্ষেপণ ঘটিব পাৰে। তো উত্তৰত কি লিখিবা? তোমালোকে তিনিবিধ জলীয় পদাৰ্থৰ নাম হ'ল কি? জলীয় পদাৰ্থ তিনিটাৰ নাম কি? ক নিমখ পানী, খ হাইড্ৰক্লৰিক এচিড আৰু 3 কপাৰ সালফেট দ্ৰৱ। 4 নম্বৰ কোৱেশ্চনত দিয়া আছে চিত্ৰ 14.10 দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ ব্যাখ্যা 4 নম্বৰ কোৱেশ্চনত দিয়া আছে চিত্ৰ 14.10 দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। তো উত্তৰৰ ক নম্বৰ কাৰণটো হৈছে বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে। তাৰপিছত দ্বিতীয় কাৰণটো হৈছে বাল্বটো বেয়া হ'ব পাৰে। তাৰপিছত তৃতীয় কাৰণটো হৈছে বেটাৰীটো বেয়া হ'ব পাৰে। তাৰপিছত 4 নম্বৰ কাৰণটো হৈছে পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ'ব পাৰে। তাৰপিছত 5 নম্বৰ কোৱেশ্চনত দিয়া আছে এ আৰু বি বুলি চিহ্নিত দুটা জলীয় পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ'ল যে জলীয় পদাৰ্থ এৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে আনহাতে বি ক্ষেত্ৰত নিষ্প্ৰভ্য। তুমি সিদ্ধান্ত ল'বা যে ক জলীয় পদাৰ্থ বিতকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী।
খ জলীয় পদার্থ এ তকৈ জলীয় পদার্থ বি উন্নত পৰিবাহী। গ দুয়োটা জলীয় পদার্থ সমভাৱে পৰিবাহী। আৰু ঘ জলীয় পদাৰ্থৰ পৰিবাহীৰ গুণ এনেদৰে তুলনা কৰিব নোৱাৰি। তো উত্তৰত তোমালোকে কি লিখিবা? বাল্বটো বি তৰলৰ ক্ষেত্ৰত কমকৈ জ্বলি উঠে আৰু এ জ্বলে। ইয়াৰ অৰ্থটো এই যে বি তৰলটো এ তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী। গতিকে উত্তৰটো হ'ব ক জলীয় পদাৰ্থ বিতকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী। তাৰপিছত 6 নম্বৰ কোৱেশ্যনত দিয়া আছে বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে? যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে। ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব। তাৰপিছত 7 নম্বৰ কোৱেশ্যনত দিয়া আছে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতেই সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকৰ এনে কিয় কৰে ব্যাখ্যা কৰা। তো উত্তৰত তোমালোকে লিখিবা অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয়। ইয়াত লৱণ মিশ্ৰিত হৈ থাকে, ফলত ই পৰিবাহী হয়। যদি এই পানী বিদ্যুৎ চলিত হৈ থকা তাৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চলিত হৈ বিজুতি ঘটিব পাৰে। সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতেই সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তাৰপিছত 8 নম্বৰ কোৱেশ্যনত দিয়া আছে উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবনে? তো তোমালোকে এনেদৰে লিখিবা কাৰণটো সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে। গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয়। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বকৰ শলাৰ অধিক বিক্ষেপণ হয়। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত দিয়া আছে ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে কিমান নিৰাপদ? বা তেওঁ কাম কৰিবলৈ নিৰাপদ নে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে। গতিকে এই পানী বিদ্যুৎৰ পৰিবাহী হয়। কাম কৰি থাকিলেই বিদ্যুৎ প্ৰবাহিত হৈ মিস্ত্ৰীগৰাকীৰ মৃত্যুও হ'ব পাৰে। তাৰপিছত 10 নম্বৰ কোৱেশ্যনত দিয়া আছে প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে। তাই কম্পাছ চলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে। কাৰণবোৰ কি কি ক'ব পাৰানে? তো ইয়াৰ কাৰণবিলাক হৈছে তোমালোকে লিখিবা উত্তৰত বৰষুণৰ পানীত পতিত পানীৰ নিচিনাই ভাল যদিও ইয়াৰ বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে। গতিকে ই বিদ্যুৎ পৰিবাহী হয়। গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্ৰহেলিকাই টেষ্টাৰৰ কম্পাছ চলাৰ বিক্ষেপণ দেখিব। তাৰপিছত 11 নম্বৰ কোৱেশ্যনত দিয়া আছে তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। তো তোমালোকে এনেকৈ তালিকাখন প্ৰস্তুত কৰিবা। ক কম দামী অলংকাৰবোৰ। খ দৰ্জা খিৰিকীৰ হেণ্ডেলবোৰ। গ বাথৰুম পাকঘৰ আদিৰ টেপবোৰ। খ
গেছ বাৰ্ণাৰৰ আৰু ৰন্ধা বাচন বৰ্তন তলিবোৰ। তাৰপিছত অংগ ঘৰৰ ছালৰ টিন পাতবোৰ আৰু তলা চাবি আদি। তাৰপিছত 12 নম্বৰ প্ৰশ্ন দিয়া আছে ক্ৰিয়াকলাপ 14.7 তুমি দেখা ক্ৰিয়াটো তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তৰি দৰা ৰূপেই লোৱা হয়। অশুদ্ধ দণ্ড মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে। বেটাৰীৰ ধনাত্মক মেৰুৰ কোনডাল তৰি দৰা সংযোগ কৰাটো উচিত আৰু কিয়? তো তোমালোকে লিখিবা ইয়াৰ উত্তৰত বেটাৰীৰ ধনাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযোগ কৰিব লাগিব, কাৰণ অশুদ্ধ তামৰ ঋণাত্মক তৰিৰ দ্বাৰাত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাপে আহি জমা হ'ব।